হেল্ল' এভৰিৱান, আজি মই দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ চেপ্টাৰ 1ৰ কেইটামান মষ্ট ইম্পৰ্টেণ্ট MCQ লৈ আহিছোঁ তোমালোকৰ মাজত। তো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থকা। ইয়াৰ পৰা দুটা নহয় তিনিটা এক্সামত তোমালোকে কুৱেশ্যন পাবা। চ' ভিডিঅ'টো আগলৈ চাই থাকা আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিবা, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তো ফাৰ্ষ্ট কুৱেশ্যন, বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক 1 নম্বৰ অমৰনাথ, 2 নম্বৰ গিৰীশ কুমাৰ, 3 নম্বৰ অমৃত প্ৰভা, 4 নম্বৰ অম্বিকাগিৰি ৰায় চৌধুৰী। শুদ্ধ উত্তৰটো হ'ব অম্বিকাগিৰি ৰায় চৌধুৰী। 2 নম্বৰ 1905 খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল? 1 নম্বৰ 26 জানুৱাৰী, 2 নম্বৰ 16 অক্টোবৰ, 3 নম্বৰ 15 আগষ্ট, 4 নম্বৰ 14 মাৰ্চ। শুদ্ধ উত্তৰ হ'ব 16 অক্টোবৰ। 3 নম্বৰ পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ ৰাজধানী স্থাপন কৰা হৈছিল? 1 নম্বৰ শ্বিলঙত, 2 নম্বৰ পাকিস্তানত, 3 নম্বৰ বংগদেশত, 4 নম্বৰ ঢাকাত। শুদ্ধ উত্তৰ হ'ব ঢাকা। 4 নম্বৰ কুৱেশ্যন, কোনজন ভাইচৰৰ শাসনকালত বংগ বিভাজন হৈছিল? 1 নম্বৰ লৰ্ড মিণ্টো, 2 নম্বৰ লৰ্ড নেথানিয়েল কাৰ্জন, 3 নম্বৰ লৰ্ড হামিল্টন, 4 নম্বৰ লৰ্ড ৰিপন। শুদ্ধ উত্তৰ হ'ব লৰ্ড নেথানিয়েল। 5 নম্বৰ কুৱেশ্যন, যুগান্তৰ নামৰ সংবাদপত্ৰখন সম্পাদনা কৰিছিল? 1 নম্বৰ অমৃত লাল, 2 নম্বৰ ভূপেন্দ্ৰনাথ দত্ত, 3 নম্বৰ অৰবিন্দ ঘোষ, 4 নম্বৰ মহিৰাম বসু। শুদ্ধ উত্তৰ হ'ব ভূপেন্দ্ৰনাথ দত্ত। 6 নম্বৰ বেংগল কেমিকেলছ নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা হ'ল? 1 নম্বৰ আচাৰ্য প্ৰফুল্ল ৰায়, 2 নম্বৰ অমৃত লাল বসু, 3 নম্বৰ গিৰীশ কুমাৰ, 4 নম্বৰ ক্ষীৰোদ প্ৰসাদ। শুদ্ধ উত্তৰ হ'ব আচাৰ্য প্ৰফুল্ল ৰায়। কুৱেশ্যন নম্বৰ 7, বংগলক্ষ্মী কটন মিল নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা হ'ল? 1 নম্বৰ অম্বিকাগিৰি ৰায় চৌধুৰী, 2 নম্বৰ নীল ৰতন চৰকাৰ, 3 নম্বৰ ভূপেন্দ্ৰনাথ দত্ত, 4 নম্বৰ লৰ্ড মিণ্টো। শুদ্ধ উত্তৰ হ'ব নীল ৰতন চৰকাৰ। কুৱেশ্যন নম্বৰ 8, বন্দে মাতৰম সংবাদপত্ৰৰ সম্পাদক 1 নম্বৰ সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, 2 নম্বৰ বংকিম চন্দ্ৰ চট্টোপাধ্যায়, 3 নম্বৰ ৰবীন্দ্ৰনাথ ঠাকুৰ, 4 নম্বৰ ঋষি অৰবিন্দ ঘোষ। শুদ্ধ উত্তৰটো হ'ব ঋষি অৰবিন্দ ঘোষ। কুৱেশ্যন নম্বৰ 9, কাৰ নেতৃত্বত ছাত্ৰ সংসদ গঠন হৈছিল? 1 নম্বৰ কুৱেশ্যন ৰবীন্দ্ৰনাথ ঠাকুৰ, 2 নম্বৰ অমৃতলাল বসু, 3 নম্বৰ অমৰেন্দ্ৰনাথ, 4 নম্বৰ সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়। শুদ্ধ উত্তৰটো হ'ব সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়। 10 নম্বৰ কুৱেশ্যন, স্বদেশী আন্দোলনৰ সময়ত ৰচিত প্ৰথম নাথ ৰায় চৌধুৰীৰ গ্ৰন্থখন হ'ল? জয় সংগীত, 2 নম্বৰ জাপানী বীজ, 3 নম্বৰ কেশৰী, 4 নম্বৰ যুগান্তৰ। শুদ্ধ উত্তৰটো হ'ব জয় সংগীত। তো আজিৰ ভিডিঅ'টি এইখিনিতে সমাপ্ত কৰিলোঁ। আগলৈ এনেকৈ ভিডিঅ' চাবলৈ তোমালোকে কমেণ্ট কৰিবা। যদি এনেকুৱা ভিডিঅ' আৰু লাগে তেনেহ'লে কমেণ্ট কৰিবা আৰু ইয়াৰ পৰা তোমালোকে নিশ্চয় কুৱেশ্যন পাবা। তো আজিৰ ভিডিঅ'টো ইমানে। থেংক ইউ ফৰ ৱাচিং।